ছাতিতকৈ বিজেপি ডাঙৰ নহয় বুলি মন্তব্য কৰি বিজেপি ত্যাগ কৰিলে মুছলমান নেতাই। তাই এই বিজেপি দলত নেতৃত্ব দি আছে, অতি সোনকালে তেওঁলোকে মোৰ দৰে মানে সিদ্ধান্ত ল'ব বুলি মই আশাবাদী। বিজেপিত থাকিলে মুছলমানৰ বাবে মাত মাতিব নোৱাৰি, কাৰণ এই বিজেপি দল অসমত আহাৰ পৰাই এটা জাতিকে আমাৰ মুছলমান জাতিটোক টাৰ্গেট কৰি বিভিন্ন প্ৰতিগৰাকী মুছলমানে বিজেপি দল ত্যাগ কৰিবলৈ আহ্বান মুস্তাফা কামালৰ। মুছলমান নেতাই এই বিজেপি দলত নেতৃত্ব দি আছে, অতি সোনকালে তেওঁলোকে মোৰ দৰে মানে সিদ্ধান্ত ল'ব বুলি মই আশাবাদী। জীৱন গ'লেও মুছলমান জাতিৰ হৈ মাত মাতি যাম, ৰাজনীতি ডাঙৰ নহয়। মুছলমানক ধ্বংস কৰি আছে বিজেপিয়ে। বিজেপি ত্যাগ কৰি মহাবিস্ফোৰণ মুস্তাফা কামালৰ। ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত বিজেপিৰ গুপ্তেশ্বৰ মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুস্তাফা কামালে বিজেপি দল ত্যাগ কৰে। লগতে মুস্তাফা কামালে কয় যে বিজেপিৰ দিনত সুৰক্ষিত নহয় মুছলমান, গতিকে বিজেপি ত্যাগ কৰিব লাগে সকলো মুছলমানে। জাতিৰ স্বাৰ্থত সকলো মুছলমানকে বিজেপি ত্যাগ কৰাৰ আহ্বান মুস্তাফা কামালৰ। উচ্ছেদিতৰ বিৰোধিতাৰে বিজেপি দল ত্যাগ কৰিলে সংখ্যালঘু নেতাই। জাতিতকৈ দল ডাঙৰ নহয়। সংখ্যালঘুক উচ্ছেদৰ পাছত প্ৰতিগৰাকী মুছলমানক বিজেপি ত্যাগৰ আহ্বান মুস্তাফা কামালৰ। মুছলমান নেতাই এই বিজেপি দলত নেতৃত্ব দি আছে, অতি সোনকালে তেওঁলোকে মোৰ দৰে মানে সিদ্ধান্ত ল'ব বুলি মই আশাবাদী। কাৰণ এই বিজেপি দল অসমত আহাৰ পৰাই এটা জাতিকে আমাৰ মুছলমান জাতিটোক টাৰ্গেট কৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি, এই যোৱাকালি আমি যি মোবাইলত বা নিউজবিলাকত চাই আছো, উচ্ছেদৰ নামত বাংলাদেশীৰ নামত আমাৰ এই 4জন মানুহক হত্যা কৰিছে এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। মই ভাবোঁ ইয়াৰ উচিত এক তদন্ত, উচ্চ পৰ্যায়ৰ তদন্তৰ কাৰণে অসমৰ যিসকল সংখ্যালঘু ছাত্ৰ সংগঠনসমূহ আছে তেওঁলোকে একত্ৰিত হৈ দল এই প্ৰতিবাদ কৰিব লাগে, আৰু জাতিটো আগুৱাই নিয়াৰ বাবে তেওঁলোকে প্ৰতিটো গাঁৱে গাঁৱে বহি মিটিং কৰি জাতিৰ হকে মাত মাতিবলৈ আৰু শক্তিশালী হিচাপে তেওঁলোকে সাজু হ'ব লাগে। যে আপোনালোকে সকলোৱে জানে ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত গুপ্তেশ্বৰ মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ মই সভাপতি আছিলোঁ প্ৰায় 2-2.5 বছৰৰ পৰা। তো বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিত মই 7-8 বছৰে কাম কৰি থকা বুলি অসমৰ বিভিন্নজন মানুহে অৱগত। আৰু মোৰ ৱাইফ মৰ্জিনা খাতুন ডুমডুমা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীও হয়। তো বিশেষকৈ মই এটাই অসমবাসী ৰাইজক ক'বলৈ বিচাৰিছোঁ, এয়া আমি যে যিখন চৰকাৰৰ অধীনত মানে ইমান দিনে এই দায়িত্ব পালন কৰি আহিছোঁ, তো নিজকে মানে অতিকৈ লাজ পাইছোঁ। যি দলত থাকি নিজৰ জাতিৰ কোনো সুৰক্ষাৰ কথা ক'বলৈ সাহস গোটাব নোৱাৰোঁ, যি জাতিৰ মানে অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ কোনো সুৰক্ষা নাই। আপোনালোকে অসমৰ সমূহ জাতি জনগোষ্ঠীয়ে চাইছে যে একমাত্ৰ মুছলমানক টাৰ্গেট কৰি বাংলাদেশীৰ নামত উচ্ছেদ কৰি আমাৰ ধৰ্মীয় যিসকল মানে মাদ্ৰাছা, মছজিদ, ঈদগাহ, কবৰস্থান ঐতিহ্যৰ পৰাই যিবোৰ আছিলে এইবোৰক মানে ভাঙি চুৰমাৰ কৰি জাতিটোক মানে ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিছে, তাৰ বাবে মই ধিক্কাৰ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, মই ধিক্কাৰ জনাইছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। ইয়াৰ লগতে মই ইমান দিনে যি পদত আছিলোঁ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত গুপ্তেশ্বৰ মণ্ডলৰ সংখ্যালঘু মৰ্চা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি পদত, এই পদ আপোনালোকৰ সংবাদ মাধ্যমত মই দাঁতিকৈ আজি কওঁ যে এই পদ মোক নালাগে, মই আজিৰ পৰা ৰিজাইন দিছোঁ। আৰু এই জাতিৰ হকে যদি জীৱনো যায় জাতিৰ হকে মাত মাতি যাম। ৰাজনীতিৰ দল ডাঙৰ নহয়, মই আগতো সংগঠন কৰি আহিছিলোঁ, জাতিৰ সংগ্ৰাম কৰিছিলোঁ। জাতিৰেই এই বিপদৰ সময়ত এই ৰাজনীতিক দলত লাগি থাকি নিজৰ জাতিকেই মানে ধ্বংস কৰিবলৈ মন নাই। আৰু মই ভাবোঁ অসমত যিসকল